হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল, মোৰো ভাল। লগতে মই আপোনালোকৰ বাবে এটা লৈ আহিছোঁ ধুনীয়া নতুন ৰেচিপি, মানে গাহৰি মাংস। আমি গাহৰি মাংস চবেই খাইছোঁ, কিন্তু বন গাহৰি এইবাৰ মই খাই পোৱা নাছিলোঁ। তো এইবাৰ টেষ্ট কৰিব পাইছোঁ আৰু উৰিষ্যাত। তো এয়া বন গাহৰিখিনি ধুনীয়াকৈ সৰু সৰুকৈ কাটি কৰাৰ পিছতে মই এয়া বনাম ঔটেঙা, বিলাহী আৰু বেম্বো শ্বুট আছিলে, বেম্বো শ্বুটৰ লগত বনাম। এয়া ঔটেঙা মই ভালকৈ কাটিব নাজানো, যেন তেন কেইপিচমান উলিয়াই লৈছোঁ। আৰু তাৰপিছতে এয়া মই ধুনীয়াকৈ এই বন গাহৰি কেইপিচ ধুই অলপ বইল কৰি লৈছোঁ। বইল কৰোঁতে মই দিছোঁ আদা, নহৰু, হালধি, নিমখ, ধুনীয়াকৈ অলপ বইল কৰি লৈছোঁ, যিহেতু বন গাহৰি বহুত তেলীয়া হয়। লগতে ইয়াতে আমি লৈছোঁ পিঁয়াজ, বিলাহী, আদা, নহৰু, সেইখিনি অলপ পিচি লৈছোঁ। আৰু এইফালে ধুনীয়াকৈ এইখিনিও ঔটেঙাখিনিও মই ধুনীয়াকৈ কাটি ধুই মেলি ল'লোঁ। লগতে আলু দিম, আলু কেইপিচ ধুনীয়াকৈ অলপ ফ্ৰাই কৰি লৈছোঁ। আৰু সিফালে মই ঔটেঙাখিনি অকণমান শুকানকৈ অলপ গৰম কৰি লৈছোঁ। আৰু তাৰপিছতে এইখিনি হৈছে গাহৰি মাংসখিনি বইল কৰা। আৰু মাংস বেছি নাছিলে, কিন্তু মোৰ একদম বহুত দিন খোৱা নাই, ভাল তিনিটা ৰেচিপি মই বনাম ভাবি আছোঁ। অলপ ৰ'ষ্ট কৰিম, অলপ এনেকৈ বিলাহী বেম্বো শ্বুটৰ লগত বনাম, আৰু ঔটেঙাৰ লগত এখন বনাম। তাকে একদম বিৰাট মন আছিলে আৰু খুব এক্সাইটেড হৈ আছোঁ। আৰু মাংসটো যে খুব তেল ওলাইছে, আৰু লগতে মোৰ ভিডিঅ' অকণমান কৰিব থাকি গ'ল, জল্দিকৈ 3খন বনাব লাগে, টাইমো হৈ গৈছে ন। তো মই ধুনীয়াকৈ এয়া বিলাহী আৰু বেম্বো শ্বুটৰ সৈতে বনালোঁ মোৰ এখন ৰেচিপিটো। এইখন আৰু এটা কথা দেই, মাংস সদায় একদম প্লেটিঙৰ লগত কথা থাকে। যিমান টেষ্টিকৈ নবনাওক, লাগিলে যিমান বেয়াকৈ নবনাওক, কালাৰ আৰু যদি আপুনি প্লেটিং ভালকৈ কৰিব নোৱাৰিছে ন, তেনেহ'লে আপোনাৰ দেখাত কিছুমানে কৈ দিব যে এইটো আপোনাৰ টেষ্টটো লগা নাই। আৰু তাৰ লগে লগে মোৰ এইয়া আপোনাৰ ঔটেঙাৰ সৈতে বেম্বো শ্বুটখন হৈ গ'ল। ঔটেঙা, বিলাহী ইয়াতো দিছোঁ মই, আৰু এনেকৈ খাই বিৰাট ভাল লাগিছে। আপোনালোকেও বনাই চাব। মই ফুল ৰেচিপিবোৰ মোৰ দিব থাকি যায়, যিহেতু মই একদম লৰালৰি খৰধৰকৈ কৰোঁ ন। তো কেনেকুৱা লাগিলে গাইজ।